বৃহৎ হাতীগাঁও শিৱ মন্দিৰ স্থানখন 94ত স্থাপিত হৈছিল। তাৰপিছত তেনেকৈ চলি আছিল। মই আজি ইয়াতে পূজা কৰা প্ৰায় 23 বছৰ হ'ল। 2003 চনৰ পৰা আৰম্ভ কৰি এই স্থানতে মই জীৱিকা হিচাপেও লৈ আছোঁ আৰু কৰ্ম হিচাপেও কৰি আছোঁ। আৰু বাবাৰ আশীৰ্বাদত সকলো হাতীগাঁওবাসী ৰাইজো শান্তিৰে চলি আছে বুলি মোৰ বিশ্বাস, দৃঢ় বিশ্বাস। আৰু মই যিসকলৰ ঘৰত পূজা পদ্ধতি কৰি আছোঁ, অকল মোৰে নহয়, সকলো যজমানৰে যাতে মংগলময় হয়। সেই মংগলময় হ'বৰ কাৰণে ঈশ্বৰৰ ওচৰত মহাদেৱৰ শ্ৰী চৰণত প্ৰাৰ্থনা কৰোঁ, যাতে মোৰ যিসকল যজমান ইয়াত আছে তেওঁলোকৰ বহু উন্নতি হয়, তাৰে কামনা কৰি মই সদায় ঈশ্বৰৰ ওচৰত বহোঁ। আজি লগ্ন আছে 4 বাজি 49 মিনিট, অৰ্থাৎ 5 বজাৰ পৰাই অহাকালি 5 বজালৈকে লগ্ন আছে। গতিকে অহাকালিও আমাৰ পানী ঢালিব পাৰে মানুহে, কিন্তু শিৱৰাত্ৰি বুলি কোৱাৰ লগে লগে মেইন পূজাটো হয় আজি, কাৰণ ৰাতিৰ পূজা। অহাকালি পানী ঢালিলেও ঢালিব পাৰিব, মানুহৰ একো অসুবিধা নাই, কিন্তু আজি মেইন শিৱৰাত্ৰি। আজি আমাৰ পূজাখন 94কৈ স্থাপন হৈছিল। আজি 2026 আমাৰ প্ৰায় 32 বছৰ আমাৰ পূজাখন স্থাপন হোৱা, আৰু যথেষ্ট ভক্তৰ প্ৰায় 25 হৈছে। যিহেতু 500ৰ ওপৰত ভক্তমান ৰাইজে উপস্থিত হৈছে। আৰু আপোনালোকৰ শিৱৰাত্ৰি উপলক্ষে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মোৰ নাম সঞ্জীৱ কুমাৰ আগৰৱাল। এইটো আমাৰ হাতীগাঁও মহাদেৱৰ একদম ইয়াতে আপুনি যদি সঁচা মনেদি যদি সেৱা কৰে না, আপুনি নিজে প্ৰুফ পাব, মাইণ্ডৰ ছেটিছফেকশ্যন, মনৰ শান্তি পাব। আৰু মই 2006 পৰা লাগি আছোঁ, আৰু মই নিজে প্ৰুফ পাইছোঁ। বাবা নিজে মাতিছে, আৰু ইয়াতে আপুনি যি সেৱা কৰিব নহয়, আপুনি বহুত ফাষ্ট প্ৰুফ পায়, বহুত সোনকালে প্ৰুফ পায়। মই এইটোৱে ক'ব বিচাৰিছোঁ, বাবা চবৰে আশীষ দিয়ক, আৰু চবকে বুদ্ধি দিয়ক। আমাৰ আজি যি প্ৰব্লেম চলি আছে, আমাৰ ইণ্ডিয়াই হওক বা বাহিৰতে হওক, কমচে কম মানুহ শান্তি পাওক আৰু শান্তিৰ দৰে থাকে। চবে মিলি জুলি থাকক, আৰু বাবাৰ আশীৰ্বাদটো চবৰ ওপৰতে হওক, চবৰ কামনাটো কৰিব।